হাই গাইজ, বৰ্তমান মই আছোঁ পাটাচাৰকুছিত আৰু এইবাৰ পাটাচাৰকুছিত 31 সংখ্যক ৰাস মহোৎসৱ। তো ইয়াতে সুন্দৰকৈ ইয়াতে সজাই পৰাই তুলিছে ৰাসথলী। তো চাব পাৰে এইফালে গেটো ধুনীয়াকৈ বনাইছে। এইফালে চাব পাৰে এইবাৰ পাটাচাৰকুছিৰ গেটো বহুত ধুনীয়াকৈ বনাইছে। চাওকচোন জিলিকি আছে পুৰা গেটখন। তো এইবাৰ বহুত ভাল লগা কৰিছে পাটাচাৰকুছিৰ ৰাস। আৰু এইফালে পাটাচাৰকুছি ৰাস মহোৎসৱৰ আয়োজকসকল আছে। এইফালে ছেক্ৰেটাৰী ৰাজীৱ দাও আছে। তো ৰাজীৱ দা, আপোনালোকে এইবাৰ পাটাচাৰকুছি ৰাস মহোৎসৱ কেনেদৰে আয়োজন কৰিছে এইবাৰ আৰু কিমান সংখ্যক আৰু কিমান দিনীয়া আপোনালোকে অলপমান কৈ দিব। আমি এইবাৰ 31 বছৰত পাটাচাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ উপনীত হৈছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ হৈ গ'ল। আমাৰ সন্ধিয়া ঠিক 6 বজাৰ লগে লগে 31 সংখ্যক ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ উদ্ঘাটন হ'ব। উদ্ঘাটন কৰিব অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আমাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমাৰ জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক আদি বহুকেইজন ব্যক্তি থাকিব। তাৰে পিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ নামনি অসমত যি মৃন্ময় মূৰ্তি ৰাস হয় আৰু আমাৰ 700 মৃন্ময় মূৰ্তি আমি সাজু কৰি উলিয়াইছোঁ আৰু প্ৰায় 100 অধিক ষ্টল আছে। তাৰ লগতে আমি অহা 21 তাৰিখে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সদানন্দ গগৈ, মৌচুমী চহৰীয়া আৰু সংগীতা কাকতে সংগীত পৰিৱেশন কৰিব। 23 তাৰিখে মৰ্মিতা মিত্ৰা, 27 তাৰিখে লতিফ ৰাজু আৰু শ্বেতা মুম্বাই। আৰু আমাৰ সামৰণিৰ দিনা যি বিশেষ সাংস্কৃতিক সন্ধিয়াত ইণ্ডিয়ান আইডলৰ ষ্টাৰ মণিয়ে অংশগ্ৰহণ কৰিব। আমাৰ 23 তাৰিখত এই ৰাস মহোৎসৱৰ মুখপত্ৰ মধুবন উন্মোচন কৰা হ'ব। আমাৰ যিহেতু প্ৰাকৃতিকভাৱে আমাৰ ঠাইখন কালদিয়া যি ৰাসস্থলী, বহতি কালদিয়া নৈৰ লগত একেলগে সংলগ্ন হৈ আছে এই শিৱ দুৰ্গা ৰাসধাম। আৰু যে আমাৰ কালদিয়া নৈত আমাৰ বিশেষ এটা পৰিৱেশ, এটা ইয়াত অহা উপস্থিত হোৱা প্ৰত্যেক ধৰ্মপ্ৰাণ ৰাইজে এটা ৰাস বৃন্দাবন সদৃশ পৰিৱেশত ৰাস ইয়াত উপভোগ কৰিব পাৰিব। আৰু আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক আমাৰ ৰাস পৰিদৰ্শন কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু আপোনাকো ধন্যবাদ জনাইছোঁ। তো এইবাৰ আপোনালোকে পাটাচাৰকুছিত আহিলে বহুত আপোনালোকে ৰাস মহোৎসৱ উপভোগ কৰিব পাৰিব আৰু প্ৰতি বছৰে মানে নাম থকা ৰাস মহোৎসৱ হয়। তো আপোনালোকে আহিব, উপভোগ কৰিব। তো এয়া চাওক ধুনীয়া চাংঘৰ বনাইছে। এই চাংঘৰ মানে চাই ভাল লগা হয়, প্ৰতি বছৰে এনেদৰে বনায় পাটাচাৰকুছিত। ইফালে মৃন্ময় মূৰ্তিবোৰ ৰাখিছে ষ্টলত। তো এনেদৰে মেইন এণ্ট্ৰেঞ্চ আপোনালোকে আহিলে এনেদৰে চাব পাৰিব। এই ৰাস্তাইদি এইবিলাক চব ষ্টল ৰাখিছে, মৃন্ময় মূৰ্তিৰ ষ্টল। তো বৰ্তমান মানুহ অহা নাই, ৰাতিলৈকে মানুহ আহিব আৰু আজিৰ পৰা আৰম্ভ হ'বহে। আৰু যোনফালে চাই যোনফালে আপোনালোকে মৃন্ময় মূৰ্তিৰ ষ্টল দেখা পাব। আৰু ইয়াৰে আয়োজকসকলে কোৱা মতে ইয়াতে এইবাৰ 700ৰো অধিক মৃন্ময় মূৰ্তি বনাইছে আৰু 100ৰো অধিক ইয়াতে ষ্টল আছে। তো চবৰে শাৰী শাৰী এনেকুৱা সৰু সৰু বহুতখিনি ষ্টল দেখা পাব। তো চাওক চবফালে আপোনালোকে মূৰ্তি দেখা পাব ন চম্পক, চবফালে মূৰ্তি দেখা পাবি। আজি দিনতে চালি আৰু পিছত আহিবিনে নাই? তো পিছত আহিব লাগিব আৰু ৰাতি চোৱাকৈ। তো এতিয়া দিনতে চাইছোঁ আমি। ইয়াত চাওক পুতনা। তো ৰাস বুলি ক'লে পুতনা থাকেই। তো পুতনাৰ অবিহনে ৰাস নহয়েই। আৰু এইফালে নদীৰ পাৰতো কিবা কিবি বনাইছে ধুনীয়াকৈ। তো গৈ কেনে চাওঁ অকণমান। এইফালে চাব পাৰে কিবা এটা বনাইছে, এইটো মেচিনৰ হ'ব চাগে। তো ৰাতি লাইট চাইট দিব, ভাল লগা হ'ব। চাওকচোন। তো ইয়াত ফুট বনাইছে আৰু নদীৰ ওপৰত দলঙো পাব। আপোনালোকে আহি ইয়াতে ফটো উঠিব পাৰিব, চাব পাৰিব। নদী বৈ গৈ আছে। ৰিয়া শ্ৰীকৃষ্ণ মন্দিৰত আছে। আৰু ইফালে চাব পাৰে এটা জকাও দেখিছোঁ। আৰু এই জকাটো ৰাতি হ'লে চাইকেল চলাব চাগে। আৰু গড়ো দেখিছোঁ হাবিৰ মাজত। আৰু এইখিনি মানে অৰিজিনেল গছ হয়, ইয়াতে হাবিৰ দৰে বনাইছে। আৰু ইফালে চিম্পাঞ্জিৰ দৰে দেখিছোঁ। এইটো চাগে মানুহ খাব। এয়া পোৱালি এটা দাঙি আছে, এই চিম্পাঞ্জিটো খাব। তো ৰাতি হ'লে মেচিনৰে হ'ব, এইটো চলিব চাগে। আৰু ইয়াত চাওক পৰিৱেশ। তো এইখিনি পৰিৱেশ মানে বহুতে ভয় লগা হ'ব ৰাতি। তো চবফালে চাওক শ্মশান কিবা কিবি আছে আৰু এইফালে চাওকচোন চব হাত ওলমি আছে। তো ইয়াতে মানে লাইট চাইট দিলে চাই একদম ভয় লগা হ'ব। কি শ্মশান টাইপ পৰিছে আৰু এয়া চাওক হাতে হাত, চবফালে জংঘলত হাত দেখা পাব। এইবোৰ হাত জকা চব আছে। এইফালে চাওক তাত মানুহ খুৱাই থৈ দিছে। কি সম্পৰ্কটো ভয় লগা নাই? এনেদৰে খুৱাই থৈ দিছে। তো আপোনালোকৰ পাটাচাৰকুছিত ৰাস চাব আহিলে বহুত ভাল লাগিব চাই কেনে, কিন্তু ভয়ো লাগিব আপোনালোকৰ। আৰু এইফালে চাওক ভূত বনাইছে। এইটো চব মেচিনেদি হাতবিলাক লৰিব চাগে। আৰু ইফালে বনাইছে আদৰ্শ গাঁও। চাওক এবাৰ ভিতৰত গৈ কেনে চাওঁ আমি। চাওক কি ধুনীয়াকৈ বনাইছে। আৰু ইফালে মন্দিৰত সেৱা কৰি আছে। তো চাওক অৰিজিনেল মানুহ হেন পায় ন চাব। আৰু ইফালে চাওক খেৰ খাই আছে গৰুই। তো ইফালে কিবা এজনী আইতা নেকি, আইতা। আৰু ইফালে ভণ্টিসকল থিয় দি আছে, খেলি আছে। আৰু স্কুটিও এখন আছে, কিবা কৰিব স্কুটিখন নাজানো। চাওক আদৰ্শ গাঁও। আৰু ইফালে ঢেঁকীও আছে। চম্পক কি ধান বানবি নেকি?
আৰু ইফালে বজালী চাইক্লিং কমিউনিটিৰ তৰফৰ পৰাও কিবা এটা দিছে, চাইকেল চলাই আছে, তো চাইকেল চলাব চাগে। আৰু ইফালে এতিয়া ঠিক কৰি আছে। আৰু এইটো চাইডে অস্থায়ী বজাৰ মেলাও আছে, শাৰী শাৰীকৈ আছে। আৰু ইফালে গ্ৰন্থ মেলাৰো দোকান আছে। তো বিভিন্ন ধৰণৰ কিতাপ পাব আপোনালোকে আহিব। আৰু এইবোৰ দোকান এতিয়া পৰ্দাত আনি থৈ দিছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, আপোনালোকক অকণমান দেখুৱালোঁ পাটাচাৰকুছিৰ ৰাস মহোৎসৱৰ শুভাৰম্ভণি। এইবোৰ দোকান চাওক, তো চব বনাই আছে এতিয়া। তো আহিব আপোনালোকে, চাব, এনজয় কৰিব ৰাস মহোৎসৱ। আৰু এইটো চাইডে মীনা বজাৰো আহিছে, চেৰকি তেৰকি বহুত কিবা কিবি আহিছে, আপোনালোকে আহিব, এনজয় কৰিব ৰাস মহোৎসৱ। তো আজিলৈ ইমানে।